এনেকৈ বেয়া হৈ থাকে ৰাস্তাটো। এই ৰাস্তাৰ পইচাকেইটা আহিলে ছাৰ ডাঙৰ ডাঙৰ মানুহবিলাক, পেট বড় মানুহবিলাক ছাৰ পইচাকেইটা চব খাই দিয়ে। এই ৰাস্তাটো একেবাৰে পথাৰত গ'লে লঙিটো মূৰত বান্ধি পথাৰত যাব লাগে। ছাৰ নমস্কাৰ। কি ক'ব ৰাস্তাৰ বিষয়ে? ছাৰ আমাৰ এই ৰাস্তাটো আপোনালোকে ব্যৱস্থা লওকচোন। এইটো ৰাস্তাতে কেনেকৈ চলিম? এইটো ৰাস্তাত মানুহে বৰষুণ দিলে পানী ওলাই থাকে আৰু লাহে লাহে মেঘত ভিজি ভিজি লগত বাজাৰৰ লঙিটো এনেকৈ যাব লাগিব। ল'ৰা ছোৱালী যাবলৈ নোৱাৰে, স্কুলত যাব নোৱাৰে। ৰাস্তাটো এনেকৈ বেয়া হৈ থাকে ৰাস্তাটো। এই ৰাস্তাৰ পইচাকেইটা আহিলে ছাৰ ডাঙৰ ডাঙৰ মানুহবিলাক, পেট বড় মানুহবিলাক ছাৰ পইচাকেইটা চব খাই দিয়ে। এই ৰাস্তাটো একেবাৰে বৰবাদ কৰি দিলে নহয়। এইবিলাক এই ডাঙৰ ডাঙৰ মানুহবিলাকে ৰাস্তাকেইটা পইচাকেইটা আহিলে চব খাই দিয়ে। ছাৰ উপায় নাই, আমাৰ দুখীয়া মানুহ কেনেকৈ চলিম? ছাৰ আপোনালোকে যদি সহায় নকৰে এইটো ৰাস্তাত, তেনেহ'লে আমাৰ উপায় নাই। তেনেহ'লে একেবাৰে মাৰি দিয়ক আমাক। এই দুখীয়া মানুহবিলাক চব মাৰি দিয়ক। এই ডাঙৰ ডাঙৰ পেট বড় মানুহকেইটা ৰাখি পেলাই এই দুখীয়া মানুহ চব মাৰি দিয়ক আপোনালোকে। তেনেহ'লে আপোনাৰ কি কৰিব এতিয়া? ব্যৱস্থা আপুনি লওক ছাৰ। এতিয়া না ছাৰ উপায় নাই ছাৰ, আমাৰ লাগিবই ছাৰ। এইটো ৰাজবাৰী ৰাস্তা আমাৰ লাগিবই ছাৰ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনাইছোঁ, এতিয়া আমাৰ ৰাজবাৰী ৰাস্তাটো ছাৰ আমাৰ ছাৰ এতিয়া চাই লওক আপুনি ছাৰ। পথাৰত এতিয়া পানী আছে, পথাৰত গ'লে লঙিটো মূৰত বান্ধি পথাৰত যাব লাগে। চাই লওকচোন ছাৰ, কি কৰিম এতিয়া? মানুহে ধান খেতিটো একবাৰে পানীয়ে লৈ গ'ল। ছাৰ আপুনি এই ৰাস্তাটো আপুনি ছাৰ অনুৰোধ কৰিছে আপোনাক, এই ৰাস্তাটো আমাক ছাৰ বনাই দিয়ক। উপায় নাই, আমাৰ দুখীয়া মানুহ উপায় নাই, চলিবলৈ নোৱাৰে এতিয়া। আমাৰ কি কৰিম এতিয়া ছাৰ? উপায় নাই ছাৰ। আপোনাক আমি আশীৰ্বাদ দিলোঁ নহয়।